নতুনপাৰাস্থিত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ বঙাইগাঁও জিলা কাৰ্যালয়ত সংগঠনটোৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন। আজি ২০ এপ্ৰিল সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস। ১৯৯০ চনৰ ২০ এপ্ৰিল তাৰিখে জন্মলাভ কৰিছিল সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে। তদুপলক্ষে পুৱা সংগঠনটোৰ বঙাইগাঁও জিলা কাৰ্যালয়ত জাতীয় পতাকা উত্তোলন, সংগঠনৰ পতাকা উত্তোলন আৰু মনীষীসকলৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় আৰু বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আজিৰ এই প্ৰতিষ্ঠা দিৱসত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সভাপতি মহানন্দ চৰকাৰ দত্তও উপস্থিত থাকে। কিছু সময়ৰ পিছতেই বঙাইগাঁৱৰ লোৱাৰ আছাম হস্পিটেলত ৰক্তদান শিবিৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাৰ অনুষ্ঠিত হ'ব আৰু অহা ২৬ এপ্ৰিল তাৰিখে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অল্ড কলোনীস্থিত ৰেলৱে খেলপথাৰত এক সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব, য'ত কলিকতাৰ পৰা অহা দুগৰাকী শিল্পীয়ে সংগীত পৰিৱেশন কৰিব। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24।